Hello, my dear friend. Good morning. সকলোৱে ভালে আছে, ভালে থাকক। ঈশ্বৰক সাক্ষী কৰি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আপোনালোকৰ আগত। এই ৰাতিপুৱাতে সকলোৱে সুস্বাস্থ্য বজাই ৰাখক। এই ৰাতিপুৱা 6টা বাজিছে, মই উঠিছোঁ। উঠি দৰজা তালা খুলিছোঁ। তালা খুলি এতিয়া এয়া কলগেট ব্ৰাছ কৰিবৰ কাৰণে লৈছোঁ। আপোনালোকেও সোনকালে উঠি এইটোৱে প্ৰথম মুখ হাত তিয়াই এই কলগেট আমি সেৱন কৰোঁ, হয়নে? সকলো ৰাইজে জ্ঞাত। কিন্তু দাঁত সৰিলেও কি হ'ব, কলগেট ব্ৰাছ কৰিলে তালা খুলিছোঁ 6টা বজাৰ লগে। আজি অকণ ফৰকাল দেখিছোঁ, বৰষুণ এৰিছে। ফলটো বৰ ধুনীয়া উঠিছে, পানীও অলপ খাম কাটিছে। বাহিৰলৈ বাঢ়িছোঁ মই। এতিয়া ঢল পানী ৰাতিটোতে খাম কাটিলে। পাহাৰত বহুত বৰষুণ পৰিছিলে। কিন্তু আমাৰ ইয়াৰ পাহাৰ ওপৰফালে যদিও ঢল পানী আহিছে, বাগৰি গৈছে, কিন্তু অসমবাসী যিটো দুৰৱস্থা দেখিছোঁ, বানপানী কবলত পৰাসকলক ভগৱানে যাতে সকলোকে বাচাই ৰাখক, এই মোৰ আশীৰ্বাদ ৰামতে। কাৰণ যিসকলে বানপানী কবলত পৰি আছে তেওঁলোকেহে বুজি পায়। ল'ৰা ছোৱালী লৈ ঘৰ বাৰী খোৱা দূৰৰে কথা, বেমাৰ আজাৰ মানুহ, তাতে আকৌ গৰ্ভৱতী মহিলা থাকিলে আৰু অসুবিধা। বানপানী কবলত পৰা সকলে বুজি পায়। এতিয়া আমিতো বহুত ঈশ্বৰৰ আশীৰ্বাদত যদিও ঢল পানী আহে, ঢলখিনি এই 1 ঘণ্টা 1.5 ঘণ্টা পিছতে গুচি যায়গৈ, তললৈ নামি যায়। কিন্তু বহুত জোৰে আহে পাহাৰ ঢল পানীও। কিন্তু এই বানপানী কবলত পৰা সকলে বেছিকৈ দুৰৱস্থা দেখিছোঁ। বেয়া লাগিছে দেখিয়ে। ৰাতিপুৱাতে সেই দৃশ্য দেখিয়ে বহুত গৰু গাই মানুহ দুনুহ যত যি আছে, পোক পৰুৱা কেঁচু কুমতি, সেইবোৰতো মাটিৰ তলত থকাসকলেতো সেইটো বেলেগেই। আজি সকলে প্ৰাণী একেবাৰে গৰু ম'হৰ পৰা মানুহ যত যি আছে, খেতি পথাৰটো বেলেগেই কথা। বানপানী কবলত পৰা এতিয়া আমাৰ অসমখন এই বানপানীতে গৰীব হৈ গৈ আছে। কাৰণ বাৰে বাৰে যদি বানপানী আহিয়ে থাকে আৰু এইবোৰ বান্ধবোৰ যিবোৰ আছে সেইবোৰ খুলিয়ে দিয়ে, খুলি খালি অৱস্থা নোহোৱা কৰি পেলাইছে। গতিকে এয়া আমাৰ বসুমতাৰীকো অলপ দেখা দিয়াইছোঁ আপোনালোকৰ আগত। এই বসুমতাৰীয়ে দেখাই দিয়াইছোঁ। কাৰণ মই মানুহজন মোৰ বুকুৰ ভিতৰতে আছে, সেইকাৰণে মই হাঁহি মুখে থাকোঁ। আৰু লগতে এই গোঁসাই ঘৰটো আছে, বিষ্ণু ভগৱান শংখ চক্ৰ গদা পদ্ম। মই যে তেখেত যে কৈছেগৈ, তেওঁ অনুভৱ নকৰোঁ। আমাৰ শৰীৰটোতো সকলোৱে অস্থায়ী না, ভগৱানে ইয়াত বিৰাজমান যোনদিনা ওলাই যাব সেইদিনা শেষ। গতিকে এই শৰীৰটোলৈ গৰ্ব কৰিব নোৱাৰি। ধন জন এইবোৰ মায়া, বহুত মায়া। এই মায়াতে আমি মোৰ বস্তু কাছে আজি বানপানী কবলত পৰা সকলে কিমান অৱস্থা বেয়া, দেখিয়ে বেয়া লাগি আহে। একদম দেখিয়ে এনেকুৱা গা নোম শিয়ৰি আহে। কিন্তু ময়ো সেই 10 জেগাতে মোৰো মানুহজনৰ ঘৰ আছিল, লাহৈঘাট আমগুৰি বুলি কয়। আপোনালোকে নিশ্চয় জ্ঞাত হ'ব পাৰে। একে মাথাউৰি তলৰ ঘৰ, যেতিয়া মোক বিয়া পাতি নিয়ে মাথাউৰি তলত ঘৰ, একে ওখ মাথাউৰি, তাৰ তলত ঘৰ। সকলোৱে কৈছে এই আমাৰ ইফালৰ বাম গাঁৱৰ ছোৱালীবোৰে, ইফালে গৈ ওখ জেগা ছোৱালীবোৰে দেখোন সেইফালে বানপানী ক'বলগীয়া হয়ো হয়। মানুহজন লগে কোৱাৰ্টাৰ ঠিক কৰি আহিছিলে, এই কোৱাৰ্টাৰত লৈ গ'ল। তাৰ অলপ পিছতে বানপানী যত যি কৈছে, বিয়া সময়ত যত যি বস্তু দি পঠা চব পানীত বুৰি অৱস্থা নাই। তথাপিও এতিয়ালৈকে আছে পিতৃ দিয়া পালেং
চিয়াৰ আলমাৰি কিন্তু এনেকুৱা কাঠ দিছিলে নহয় বজ্ৰৰ নদী কাঠৰ দিছিলে বোলে মানে মাটিও খাব নোৱাৰিলে উয়েও খাব নোৱাৰিলে এতিয়াও মজবুত হৈ আছে কিন্তু দাম যেনেকৈ কাম আমি দেউতাক মই মানা কৰিছোঁ দেউতাই কৈছে মোৰ সন্মান ৰাখা বোলো জোঁৱাইৰে একো বিচাৰ নাই খালি মানুহজনে হ'লে হৈছে বোলে লগত লৈ গ'ল সেই তেনেকুৱা জেগাৰে মোৰ মানুহজনো আছিল লাহৈঘাট আমগুৰি বুলি কয় একদম ব্ৰহ্মপুত্ৰৰ ওচৰতে এতিয়া সেই আহি অৱশ্যে যদি তেখেতৰ পিতৃ মাটি থাকালে এতিয়াও থকা হ'লেতো ককাই ভাই ভাগে ভাগে গ'লগৈ বহুত য'ত গ'ল ককাই ভাইবোৰ খিচৰিত হৈ আছে পৰিয়ালটো ডাঙৰেই ইমানে ক'লোঁ আৰু দাঁত সেই এইকেইটা দাঁত আছে এইকেইটা দাঁতকে মুঠতে মই ব্ৰাছ কৰি আছোঁ চাক ৰাতিপুৱাতে টাটা বাই বাই সকলোৱে ৰাতিপুৱা এই কলগেটটোকে ল'ব এই কলগেটটো আগধৰি মুখখন চাফা কৰিবই লাগিব আমি ৰাতি যি খাদ্য খাইছোঁ দাঁতৰ ভাগতটো কিছু বহুত ধৰণৰ লেতেৰা জমি থাকে সেইবোৰ চাফ কৰিবলৈ হ'লে আমাৰ এই কলগেটডালে 32টা দাঁত আছে মানুহৰ শৰীৰত কিন্তু 32টা দাঁতত গৈ পেলাই মোৰ এতিয়া লাজৰে বিষয়ে মানে নাইকিয়া বুলি ধৰক সেনেকৈ গালমুখ সোমাই গৈছে কিন্তু মুখৰ সৌন্দৰ্য সিহঁত দাঁতকেইটাই মুখৰ সৌন্দৰ্য টাটা বাই বাই থেংক ইউ বহুত ক'লোঁ লাইক শ্বেয়াৰ কৰিব এই ৰাম ৰাতিপুৱাতে